গোৱালপাৰা জিলাৰ 18 বছৰ শেষ হৈছিল সেই দিনাখন উচ্চদিত পৰিয়ালৰ কাষত অসমত থকা কোনো এটা ৰাজনৈতিক দলৰ প্ৰতিনিধি বিধায়কসকল যোৱা নাছিল। যদি গৈছিল আপোনালোকৰ নেতা আমাৰ নেতা মহম্মদ আজমল নেতৃত্বাধীন AUDF-ৰ নেতৃত্ব AUDF-ৰ বিধায়কসকল। যিদিনাখন সোণাপুৰ উচ্ছেদ হৈছিল, সোণাপুৰ ৰেভিনিউ ভিলেজ ট্ৰেক্টৰ মাটিত থৈ পেলাই যেতিয়া বলডাজাৰ লগাইছিল, তেতিয়া আপোনালোকৰ সতীৰ্থ আব্দুল হয় মই নিজে তেখেতক বাধা দিছিলো, প্ৰশ্ন কৰিছিলো আপুনি যিহেতু উচ্ছেদ কৰিব আহিছে আপোনাৰ হাতত কি ৰেকৰ্ড আছে? এইটো ফৰেষ্টৰ মাটি বুলি। মোৰ হাতত ৰেকৰ্ড আছে, এইটো আমাৰ পাট্টাৰ মাটি হয়। এইটো অপৰাধতে মোক 9.5 ঘণ্টা থানাত আবদ্ধ কৰি ৰখা হৈছিলে। আব্দুল ভাই খেতিলাখন থানাত আবদ্ধ কৰি ৰাখিছিলে। এই 9.5 ঘণ্টা সময় মই যি অত্যাচাৰিত হৈছিলো, মই যি জুলুম সহ্য কৰিছিলো, মই যে আবেগিক হৈছিলো, তাৰ জবাব আপোনালোকে 9 তাৰিখত দিব নাই কওক। শ্ৰদ্ধাৰ জনসাধাৰণ, যেতিয়া এই মানুহখিনিক উচ্ছেদ কৰিছিলে কোনো এটা ৰাজনৈতিক দলৰ মানুহ তাতে যোৱা নাছিলে। তাতে যদি সেই মানুহখিনিক টেম্পৰাৰী শ্বেল্টাৰৰ কাৰণে তিৰপাল পঠাইছিলে, অসমৰ জনদৰদী নেতা মহম্মদ আজমল চাহাবে পঠাইছিলে। সেই মানুহখিনিক পেটৰন্নৰ কাৰণে যদি চাউল দালি মিঠাতেল পঠাইছিলে, সেইগৰাকী ব্যক্তি আজিৰ ষ্টেজত উপস্থিত আছে মহম্মদ আজমল চাহাব। জমিয়তুল উলামাৰ নামত, কেতিয়াবা আজমল ফাউণ্ডেশ্যনৰ নামত, কেতিয়াবা মাৰ্কাজুল মাৰিফৰ নামত তৰফে তৰফে সেই মানুহখিনিক তাৰ বলেন থকা ব্যৱস্থাৰ কাৰণে খাদ্য সামগ্ৰী ঠাণ্ডাৰ মৌচুমত কম্বলৰ পৰা আৰম্ভ কৰি যাৱতীয় ব্যৱস্থাপনা যদি কৰিছে অসমৰ জনদৰদী নেতা মহম্মদ আজমল চাহাবে কৰিছে। যোৱা ৰমজান মাহত আমি মোৰ নিজৰ হাতেৰে মোৰ সতীৰ্থসকলৰ সৈতে মহম্মদ আজমল চাহাবে পঠিয়াই দিয়া গোৱালপাৰা জিলাৰ যি 3,500 পৰিয়াল এতিয়াও তাৰ পৰিণতৰ দখল কৰি আছে, তেখেতসকলক ৰমজান মাহৰ চেহৰি তেওঁৰ যিখিনি যাৱতীয় ব্যৱস্থা কৰিব লাগে মহম্মদ আজমল চাহাবে কৰিছে। এইখিনিতো সামান্য অনুদান ভাই। এই মানুহখিনিৰ অধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে দিল্লীৰ সুপ্ৰিম কোৰ্ট আৰু গুৱাহাটী হাইকোৰ্টত টোটেল 11টা আইনী যুঁজ আৰম্ভ কৰা হৈছে আৰু 11টা আইনী যুঁজৰ যাৱতীয় খৰচ মহম্মদ আজমল চাহাব মানে আব্দুল কাদিৰ চাহাবৰ নেতৃত্বত আমাৰ হতুৱাই উকিলৰ সৈতে যোগাযোগ কৰি কাম কাজ চলি থকা হৈছে। এইখিনিতো বৰ্তমান শ্ৰদ্ধাৰ জনসাধাৰণ। সেইকাৰণে মই গোৱালপাৰা জিলাৰ পৰা আপোনালোকৰ ইয়াত আহিছো। গোৱালপাৰা জিলাৰ এই 3,500 মানুহৰ মেছেজ লৈ আহিছো। এই 3,500 মানুহে মোক মেছেজ দিছে, বিন্দাকান্দি সমষ্টিৰ পৰা মহম্মদ আজমল চাহাব বিধায়ক নিৰ্বাচিত হৈ বিধানসভাত আহিব। অকল মহম্মদ আজমল চাহাব যদি বিধানসভাত বিধায়ক নিৰ্বাচিত হৈ আহে, আমি অসমত বসবাস কৰা লাঞ্ছিত বঞ্চিত জনতাৰ অধিকাৰ অকলে সাব্যস্ত কৰা সম্ভৱ হ'ব জানো?